জবাবদিহি হ'ব প্ৰধান শিক্ষক শিক্ষাৰ শোচনীয় অৱস্থাৰ বাবে কিয় জগৰীয়া নহ'ব ওম প্ৰকাশৰ হাতত বিদ্যালয় শিক্ষা এৰি হাত ধুইছে শিক্ষামন্ত্ৰীয়ে অসমৰ বিদ্যালয়ত কি চলিছে খবৰ ৰাখিছেনে ডাক্তৰ ৰণোজ পেগুৱে অসমৰ যিকোনো এখন বিদ্যালয়ৰ ফলাফল বেয়া হ'লে পোনপটীয়াকৈ জবাবদিহি কৰা হয় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসকলক কিন্তু অসমৰ বিদ্যালয় শিক্ষাৰ মান যেতিয়া দেশৰ ভিতৰতে সৰ্বনিম্ন হয় কোন হ'ব জবাবদিহি কোন হ'ব জগৰীয়া কিয় জগৰীয়া নহ'ব অসমৰ বিদ্যালয় শিক্ষাৰ দায়িত্বত থকা ওম প্ৰকাশ নামৰ বিষয়াগৰাকী সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালকৰ দায়িত্বত থকা IAS বিষয়া ওম প্ৰকাশৰ হাতত শেহতীয়াকৈ অৰ্পণ কৰা হৈছে অসমৰ বিদ্যালয় শিক্ষা পৰিচালনা কৰাৰ সমস্ত দায়িত্ব কিন্তু সুদীৰ্ঘ সময় ধৰি সমগ্ৰ শিক্ষা অসমৰ দায়িত্বত থকা ওম প্ৰকাশৰ কৰ্মদক্ষতাৰ শেহতীয়া নিদৰ্শন হৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ 2023-24 বৰ্ষৰ পাৰফৰ্মেন্স গ্ৰেড ইণ্ডেক্স অনুসৰি দেশৰ ভিতৰত বিদ্যালয়সমূহৰ শৈক্ষিক প্ৰদৰ্শন সূচকৰ শেষৰ ফালৰ পৰা দ্বিতীয় স্থানত আছে অসমৰ নাম মুঠ 10টা ভাগত ভাগ কৰা শৈক্ষিক মূল্যায়নত অসমৰ বিদ্যালয় শিক্ষাৰ মান 9 নম্বৰ ভাগতহে অন্তৰ্ভুক্ত হৈছে এইগৰাকী ওম প্ৰকাশৰ চকুৰ সন্মুখতে অসমৰ হাজাৰ হাজাৰ বিদ্যালয় একত্ৰীকৰণৰ দামত তৰা উৰমিছে বিদ্যালয় শিক্ষাৰ মান দেশৰ ভিতৰতে শোচনীয় পৰ্যায়ত উপনীত হৈছে কিন্তু তাৰ পাছতো জবাবদিহি নহয় বিদ্যালয় শিক্ষাৰ দায়িত্বত থকা বিষয়া ওম প্ৰকাশ এক কথাত ক'বলৈ গ'লে ওম প্ৰকাশৰ হাতত ৰাজ্যৰ বিদ্যালয়সমূহৰ ভৱিষ্যত গতাই নিজৰ দায়িত্বৰ পৰা হাত ধুইছে অসমৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে নিজৰ খেয়ালখুচি অনুসৰিয়ে ওম প্ৰকাশে কেৱল অভিলেখ গঢ়া আৰু পুৰস্কাৰ লাভৰ আশাত চৰকাৰী বিদ্যালয়সমূহৰ ওপৰত জাপি দিছে অনাশৈক্ষিক কামৰ বোজা নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিত বিগত 3টা মাহৰ ভিতৰত অসমৰ চৰকাৰী বিদ্যালয়সমূহে পালন কৰিবলগীয়া হোৱা কেতবোৰ অনাশৈক্ষিক কামৰ উদাহৰণ হৈছে পথ সজাগতাৰ কাৰ্যসূচী পৰীক্ষা পে চৰ্চা অলিম্পিক ভেলু এডুকেশ্যন এক পেৰ মা কে নাম ভাৰতীয় ভাষা গ্ৰীষ্মকালীন শিবিৰ নিৰ্বাচিত বিদ্যালয়ৰ বাবে মিছন প্ৰকৃতি এয়া কেৱল কেইটামান উদাহৰণহে মাত্ৰ 3টা মাহতে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহক এই কাৰ্যসূচীসমূহ পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তাতকৈ এখোপ আগলৈ গৈ নিৰ্ধাৰিত সময়সীমা বান্ধি দি প্ৰতিখন চৰকাৰী বিদ্যালয়কে এক প্ৰকাৰ ব্যতিব্যস্ত কৰি ৰাখিছে সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ওম প্ৰকাশে তেওঁৰ উদ্দেশ্য এটাই চৰকাৰী কাৰ্যসূচী পালনৰ তথ্য পৰ্টেলত আপলোড কৰি চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ পৰা বাহ লোৱা অথচ এতিয়ালৈকে ৰাজ্যৰ নৱম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নাই বিনামূলীয়া ইউনিফৰ্ম এইদৰে এগৰাকী IAS বিষয়াৰ তত্বাৱধানতে অসমৰ বিদ্যালয় শিক্ষাৰ মান দিনে দিনে নিম্নগামী হৈ আছে চৰকাৰী বিদ্যালয়ৰ ওপৰত আস্থাহীন হৈ পৰিছে অভিভাৱক সমাজ কিন্তু তাৰ পাছতো